ৰদেই মই বেছি খোজকাঢ়িব পৰা নাই। এইটো ফাটি আছে, এইটো দিছে নে তো ভৰিটো কি দেখিছোঁ। যাওক দে যাবলৈ। ভকত চাপৰি 1 নং পদুমণিত এই খৰালিমহীয়া যে এই তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হৈছে, কিন্তু বাৰিষা সময়লৈ এই যে গাঁও 1 নং পদুমণি থাকিব তাৰ নিশ্চিত নাই। কিন্তু আমাৰ মাজুলী বিধায়কজনক কেইবাবাৰো কোনোনীয় বিনয় কৰাৰ পিছতো তেখেতে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ লগত কথা পাতি এই কামটো তৎকালীন কৰি দিম বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলে, কিন্তু প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল। আৰু ইয়াৰ আগত খহনীয়াত এঘৰ মানুহ বহি থকা জেগাৰ পৰা আকৌ বেলেগ জেগালৈ উঠি যাবলগীয়া পৰিস্থিতি হৈছেগৈ। ব্ৰহ্মপুত্ৰ ব'ৰ্ডে কিন্তু আজিলৈকে কোনো কাম হাতত নোলোৱা বাবদ আজি এই ভকত চাপৰি 1 নং পদুমণি নদীৰ বুকুত জাহ যাব বুলি এই ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অৱহেলাৰ কাৰণে এই গাঁওখন উচ্ছেদ হৈ যাব আৰু কেইদিনমানৰ পিছতে। কিন্তু এই ব্ৰহ্মপুত্ৰ ব'ৰ্ডে কোনো সুৰক্ষা ল'ম কৰি আজি আমি যোৱা তেখেতলোকে কাম কৰিম বুলি কোৱা আজি এবছৰ পাৰ হৈ গ'ল, কিন্তু আজিলৈকে এটা পাংগুপাঙৰ খুটাও যদি 1 নং পদুমণিত দিলেহেঁতেন তেতিয়া কোনো ক'বলগীয়া নাছিলে। কিন্তু এই ব্ৰহ্মপুত্ৰ ব'ৰ্ডে এই ভকত চাপৰি এৰিয়াটো উঠি যাব মানে লগীয়াহে কৰিছে বুলি আমি ভাবিছোঁ।